তাত পৰা আহি পেলাই মোৰ সৰুৰ পৰা বিজ্ঞানী হোৱাৰ এটা সপোন আছিল। তাৰপিছত সেই সপোনটো মানে ইছৰোত যাবলৈও এটা হেঁপাহ আছিল। সেই হেঁপাহটো মানে পূৰণ কৰিবলৈ পাই খুবেই ভাল লাগিল। কেনেকুৱা ধৰণে কি মানে তাত দেখিলা? আমাক তাত গোটেইবিলাক মানে স্পেচত গৈ পেলাই কেনেকৈ কি কৰিব লাগে, অক্সিজেন নোহোৱাকৈ, গ্ৰেভিটি নোহোৱাকৈ এনেকৈ থাকিব লাগে, কি খাদ্য খাব লাগে, গোটেইবিলাক শিকোৱা হৈছিল। লগতে ছেটেলাইটৰ বিষয়েও শিকোৱা হৈছিল আমাক। আৰু লগতে চেঞ্চাৰ্ছবিলাক কেনেকৈ কাম কৰে, ক'ত কি চেঞ্চাৰ্ছ লাগে, গোটেইবিলাক আমাক লেবত নি পেলাই বুজোৱা হৈছিল। তুমি ক'ত পঢ়ি আছা? মই এতিয়া জৱাহৰ নৱোদয় বিদ্যালয় নলবাৰী 10ম শ্ৰেণীত পঢ়ি আছোঁ। ঘৰতে কি বনাইছা? ঘৰত মই বৰ্তমানলৈকে একো বনোৱা নাই। এইটো এইকেইটা মই তাত বনোৱা বস্তু মানে নিজে বনাইছা তুমি? নিজে সেইটো বনোৱা। কি নাম কি? এটা আছে চন্দ্ৰয়ান 3 বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰৰ মডেল এটা, আৰু এইটো ৰকেট। এইটো বিক্ৰম কোৱাচোন। এইটো বিক্ৰম লেণ্ডাৰৰ এটা মডেল। ইয়াৰ লগতে এইটো প্ৰজ্ঞান ৰোভাৰৰ যোনটো মুনৰ ছাৰ্ফেচত লেণ্ড কৰিছিল, এইটো তাৰ মডেল হয়। আৰু লগতে এইটো এটা ৰকেট আছিল, এইটো লঞ্চ কৰা গৈছিলে ইয়াতে। মানে ফিউল আছিল, ফিউলটো উলিয়াই দিছোঁ এতিয়া মই। এইটো ওপৰত গৈ পেলাই আৰু তললৈ নামি আহিছে। এইটো ৰকেট নিজে বনাইছোঁ। এইবোৰ মনলৈ কেতিয়াৰ পৰা আহিছিল? মই সৰু থকাৰ পৰাই মই এইবিলাকৰ বিষয়ে চাই আছিলোঁ। মানে যিবিলাক লঞ্চ হৈছিল বা মিছনবিলাক আছিল, মোৰো সপোন আছিল এই মিছনবিলাক লঞ্চ কৰা। আৰু সেইটো ক'ৰবাত নহয় ক'ৰবাত মই দেখিবলৈ পাইছোঁ যে এইটো মানে সফল হ'ব ধৰিছে। মা দেউতাৰ পৰা কেনেকুৱা ধৰণে সহযোগ পাইছিলে এই ক্ষেত্ৰত? মই যিয়ে নকৰোঁ কিয়, মানে কিবা কৰিবলৈ গ'লে মই যদি মা দেউতাক সোধোঁ, তেওঁলোকে কেতিয়াও না বুলি নকয়, মানে মোক কৰিবলৈ ছাপোৰ্ট কৰে আৰু। মানে সকলো সময়তে মা দেউতাই সহযোগ কৰে? অঁ। ৰাজীৱ কুমাৰ মিশ্ৰ, মই পকয়া গাঁৱৰ বাসিন্দা। সুদীপ্ত কুমাৰ মিশ্ৰ মোৰ ল'ৰা হয়। সি ইছৰোত যাই যিটো পাৰদৰ্শিতা দেখুৱালে, সেইটোত মই খুবেই আনন্দিত। সি সৰুৰে পৰা তাৰ এটা মেধাসম্পন্ন এটা মানে গুণ মই দেখা পাইছিলোঁ, য'ত তাৰ সেইটো মোৰ মনত, বিশেষকৈ বেলেগক মই প্ৰকাশ কৰা নাই, মোৰ মনত এটা এটা আছিল বোলে ভৱিষ্যতে তাৰ এটা ভাল মানে দিশ এটাত সি কৰিব, মানে উন্নতি কৰিব। গতিকে সি বৰ্তমান নলবাৰী বাণীকুছিৰ JNV নৱোদয় বিদ্যালয়ত মানে ক্লাছ 10ত পঢ়ি আছে। এইখিনিয়ে তাৰ এই উন্নতিত মই খুবেই আনন্দিত।